মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিছো সেই দৃশ্য অতি ভয়ংকৰ দৃশ্য যে মহানগৰী মালিগাঁৱৰ পাণ্ডু আৰু কামাখ্যা সংযোগী যি পথ আছে নতুন পথ সেই পথত আচলতে গছ বাগৰি ভূমিস্খলন হৈ ৰাস্তা আচলতে সেই পথ বন্ধ কৰা হৈছে আমি ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য পোনপটীয়াভাৱে দেখাব যোৱা নিশা বুলি নহয় আচলতে কেইদিনমান ধৰি নেৰানেপেৰা এক বৰষুণৰ ফলত ইয়াতে আচলতে পাহাৰৰ মাটিবিলাক বিভিন্ন ঠাইত অকল মালিগাঁও বুলি নহয় অকল মহানগৰী বুলি নহয় ৰাজ্যৰ বিভিন্ন ঠাইত পাহাৰৰ মাটি হৈ এনেধৰণৰ ভূমিস্খলন বানপানী তথা গৰাখহনীয়া হোৱা আমি প্ৰত্যক্ষ কৰিছিলো আৰু আজিও আচলতে আমি দেখাবলৈ মানে ওলাইছো পাণ্ডু কামাখ্যা সংযোগী পথ আছে সেই পথ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু ফৰেষ্টৰ তথা ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ আছে যে তেওঁলোকৰ কাম কৰি আছে তেওঁলোকৰ যি দায়িত্ব তেওঁলোকে পালন কৰি আছে তেওঁলোকৰ দায়িত্ব পালন কৰি তেওঁলোকে যি পথত তেওঁলোকে গছ বাগৰিছিল সেই গছ তেওঁলোকে ইতিমধ্যে গুচোৱাৰ কাৰণে সেই ব্যৱস্থা তেওঁলোকে আমি ফৰেষ্টৰ মানুহ আছে আমি ফৰেষ্টৰ মানুহৰ কিছু কথা জানিবলৈ হয় কেতিয়া হৈছিলে এইটো নেৰানেপেৰা বৰষুণৰ ফলত মানে আজি 4 দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এই শিলবোৰ খহি আহিছে মাটিয়ে গছে খহি আহি এই হেৰিবিলাক ৰাস্তাতে বাগৰি পৰিছে 3 দিন বৰষুণ দিয়াৰ ফলত এই গাছবোৰ কেতিয়া বাগৰিছে আমি গম নাপাওঁ আমাক মানে পুলিচৰ হেৰিখিনি খবৰ দিয়াৰ কাৰণে আমি আহি কেনে এই গছবোৰ কাটি আছোঁ আমি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ হয় আৰু এইটো কেতিয়া হৈছে আমি গম নাপাওঁ কিন্তু নেৰানেপেৰা বৰষুণৰ ফলতে মানে শিলে মাটিয়ে খহি আহি তাৰমানে এইবোৰ হৈছে ইয়াতে হৈ আছে কামাখ্যাত হৈ আছে কামাখ্যাতো শিল বাগৰি আছে গাছ বাগৰি আছে তাৰপিছত আমি তলত কাটি আহিলোঁ গাছ মানে বিভিন্ন জাগাত তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ আছে ইতিমধ্যে জনাইছে তেওঁ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত তেওঁ আচলতে কৰে আৰু তেওঁলোকে তেওঁলোকৰ দায়িত্ব সুকলমে পালন কৰি আছে ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য দেখাব তেওঁ আচলতে ৰাস্তাত পথত আচলতে পাণ্ডু কামাখ্যা সংযোগী যিটো পথ আছে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল গছ বাগৰাৰ ফলত সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টে ইতিমধ্যে দেখাইছে আৰু ব্ৰহ্মপুত্ৰ পাৰতে আচলতে সেই পথটি অৱস্থিত কামাখ্যালৈ যোৱা দ্বিতীয়টো পথ বুলি ক'লেও আচলতে ভুল নহ'ব আৰু সেই পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্টক পুনৰ এবাৰ মই অনুৰোধ জনাম সেই দৃশ্য দেখাবলৈ